স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলত। আজি আমাৰ বিজ্ঞান যিটো প্ৰথম ভাগ আছে ষষ্ঠম শ্ৰেণীৰ, তাৰে আমি 5 নম্বৰ যিটো চেপ্টাৰ আছে, পাঠ 5 যিটো আছে, তাৰ কি যাৰ নাম কি আমাৰ চৌপাশৰ বস্তুবোৰ। আমাৰ চৌপাশৰ বস্তুবোৰ যিখন পাঠ আছে, সেই পাঠৰ অনুশীলনী প্ৰশ্নমালা পাঠত যিবোৰ প্ৰশ্ন দিয়া আছে সেইবোৰৰ সমাধান ভালদৰে এটা এটাকৈ চাম, ঠিক আছে? তো ধ্যান দিবা, আমি আৰম্ভ কৰোঁ, ঠিক আছে? প্ৰথম প্ৰশ্নটো কি চোৱা, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। ইয়াতে গোল দিয়া নাই, কাৰেক্ট যিটো এনচাৰ সেইটো আমি ইয়াতে দিম। তুমি কি এনেকুৱা যিবোৰ আছে তোমাৰ বুকত সেইবোৰ যিটো কাৰেক্ট হয় এনেকৈ কলা কৰি দিলেই হ'ল, ঠিক আছে? দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়? যিকোনো এটা দ্ৰব্য ঠাইতো আগুৰি থাকিবই, কোনো এটা ঠাইত ৰাখিলে সেই কি এটা ঠাই আগুৰি থাকে, সেই ঠাইখিনি কি বুলি কোৱা হয়? পদাৰ্থ বুলি কোৱা হয় না ভৰ বুলি কোৱা হয়? ভৰটোতো ওজন হয়। না আয়তন কোৱা হয় না কালি কোৱা হয়? কালিটো এৰিয়া হয়, কিন্তু আয়তন হ'ব এইটো, ঠিক আছে? আমাৰ কাৰেক্ট এনচাৰটো কি হৈ যাব? আয়তন। আহি যোৱা দ্বিতীয় প্ৰশ্নটো, তলৰ কোনবিধ স্বচ্ছ? স্বচ্ছ মানে দ্ৰব্য বা বস্তুটোৰ এফালৰ পৰা চালে আনফালে কি দেখা যায়, সেইটো হয় স্বচ্ছ। তেনে কাঠৰ ইপিনৰ পৰা আনপিনে কি দেখা নাযায়। কাঁচক দেখা যায়, কাঁচ যিবোৰ থাকে গিলাচ। তেনেহ'লে আমাৰ এনচাৰটো কি হৈ যাব? বি নম্বৰটো আমাৰ এনচাৰ হৈ যাব, ঠিক আছে? ল আৰু কাগজ এইবোৰৰ এফালৰ পৰা আনফালে দেখা নাযায়। আহি যোৱা 3 নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ অৰ্ধস্বচ্ছ? অৰ্ধস্বচ্ছ মানে তুমি অলপ অলপ দেখা পাবা, কমপ্লিটলি মানে পৰিপূৰ্ণভাৱে দেখা নাপাবা এফালৰ পৰা আনফালে, আৰু এনেকুৱাও নহয় যে দেখাই নাযাব। তেনেহ'লে অৰ্ধস্বচ্ছ মানে অলপ অলপ দেখা পাবা। এতিয়া কাঁচৰ গিলাচটো তোমাৰ স্বচ্ছ হয়, পৰিপূৰ্ণভাৱে দেখা যায়। দাপোনটো তুমি দেখা নাপাবা। আৰু তেল খনা কাগজ আৰু ষ্টীলৰ গিলাচটো দেখা নাপাবা। আমাৰ এনচাৰটো কি হৈ যাব? চি নম্বৰটো। কাৰণ কাগজ এটা ওপৰত যেতিয়া তুমি তেল দিবা সেইটো কি হৈ যায়? অলপ দেখা পোৱা যায়, সেইকাৰণে কি এইটো অৰ্ধস্বচ্ছ। আচ্ছা, এতিয়া আহি যোৱা নেক্সট কুৱেশ্যনলৈ, কি 4 নম্বৰ কুৱেশ্যন। এইটো কি, তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। তলৰ যে এইকেইটা দিছে, এইটো অমিল কোনটো আছে, ঠিক আছে? সোণ, এলুমিনিয়াম, তাম আৰু বাঁহ। আমাৰ এনচাৰটো কি হৈ যাব? বাঁহ। এই তিনিওটা একেধৰণৰ দ্ৰব্য হয়, বাঁহটো বেলেগ হয়, ঠিক আছে? আমাৰ এনচাৰটো কি হৈ যাব? বাঁহ। এতিয়া আহি যোৱা 2 নম্বৰ প্ৰশ্নত, তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয়, পানীত মিহলি যায়, আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। তলত বহুতকেইটা সামগ্ৰী দ্ৰব্য দিছে, ইয়াৰ মাজত কোনবিধ পানীত মিহলি যায় আৰু কোনবিধ পানীত মিহলি নাযায়, মানে কোনবিধ দ্ৰৱণীয় আৰু কোনবিধ অদ্ৰৱণীয় তোমাৰ বাছি উলিয়াব লাগে। এতিয়া ইয়াতে কি দিছে? চেনি, নাৰিকল তেল, বালি, নাৰিকলৰ তেল, ইয়াত ডাবল দিছে, মৌ, চকুৰ গুড়ি, পিঠাগুড়ি আৰু নিমখ। এতিয়া চোৱা, পানীত দ্ৰৱণীয় মানে পানীত মিহলি যায় কি? চেনিটো মিহলি যায়, আমি জানো। চকুৰ গুড়িটো কি মিহলি যায়, পিঠাগুড়িটো মিহলি যায়, নিমখটো মিহলি যায়। এতিয়া আহি যোৱা পানীত অদ্ৰৱণীয়, পানীত মিহলি নাযায়, নাৰিকলৰ তেল জাতীয় যিকোনো দ্ৰব্য তুমি যেতিয়া পানীত দিবা এইটো কি হৈ যায়? ওপৰত ভাহি থাকে, এইটো মিক্স নহয়। তেলজাতীয় দ্ৰব্য কি মিক্স নহয়, এইটো ওপৰত ভাহি থাকে। তাৰপিছত মৌটো নহয়, বালিটো নহয়, বালিটো যিহেতু এইটো সলিড হয়, গোটজাতীয় হয়, এইটো মিক্স নহয়, বুজি পালা? এতিয়া আহি যোৱা 3 নম্বৰ প্ৰশ্ন, পদাৰ্থ কি? উদাহৰণ সহ ব্যাখ্যা কৰা। পদাৰ্থ কি আৰু এইটো এক্সাম্পল দি, উদাহৰণ দি তোমাক ব্যাখ্যা কৰিব লাগে। যিয়ে ঠাই আগুৰে আৰু যাৰ ভৰ আছে। ক'ৰবাত ৰাখিলে ঠাই আগুৰি থাকে আৰু তাৰ এটা ভৰ আছে, ওজন আছে, এটা সেয়াই হ'ল পদাৰ্থ, বা যাৰ ভৰ আৰু আয়তন আছে সেয়াই পদাৰ্থ। দুটা ডেফিনেশ্যন দিছে, কি যি ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেয়াই পদাৰ্থ, বা যাৰ ভৰ আৰু আয়তন আছে সেয়াই পদাৰ্থ, বুজি পালা? উদাহৰণস্বৰূপে কি, পানী, বালি ইত্যাদি। পানী তাৰ এটা ভৰ আছে, ওজন আছে,
ঠাই আগুৰি থাকে, য'তে তুমি ৰাখিবা তাৰ এটা ঠাই আগুৰি থাকে, আয়তন আছে তাৰ এটা। বালিটো ঠিক একেদৰে। এতিয়া আহি যোৱা 4 নম্বৰ প্ৰশ্ন। কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ? কি ধৰ্মৰ দ্বাৰা আমি ক'ব পাৰোঁ যে শিলটো এটা কি পদাৰ্থ? এইটো যে এটা পদাৰ্থ, আমি কিহৰ কাৰণে এইটো কওঁ পদাৰ্থ বুলি, বা কি ধৰ্মৰ কাৰণে? শিলৰ ভৰ আৰু আয়তনৰ ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ কি পদাৰ্থ। আমি পঢ়িলোঁ কি পদাৰ্থৰ ধৰ্ম দুটা হ'ল কি ভৰ আৰু আয়তন, মানে যাৰ ওজন আছে আৰু মানে ঠাই আগুৰি থাকে, সেইটোৱে কি আমাৰ পদাৰ্থ। এতিয়া 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। 4টা কি দ্ৰব্যৰ নাম লিখিব লাগে কি যাৰ দ্বাৰা আমি এটা গিলাচ বনাব পাৰোঁ। চোৱা, গিলাচ তৈয়াৰ কৰিব পৰা 4বিধ দ্ৰব্যৰ নাম হ'ল কাঁচ, তীখা, পিতল আৰু প্লাষ্টিক। ইয়াতে 4টা কি দিছে? কাঁচ, তীখা, পিতল, কাঁচ, তীখা, পিতল আৰু কি প্লাষ্টিক। এতিয়া জ্যোতি কি? জ্যোতিটো কি? জ্যোতি হৈছে পোহৰৰ শক্তি। জ্যোতিটো কি পোহৰৰ শক্তি, যাৰ দ্বাৰা আমাক পোহৰ দিয়ে, ঠিক আছে। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। শুদ্ধ শব্দ লিখিব লাগে কি তলৰ বাক্যবোৰৰ পৰা। কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ, এইটো ভুল হয়। কাঠটো এফালৰ পৰা আনফালে আমি চাব নোৱাৰোঁ, তেনেহ'লে কাঠটো আমাৰ অস্বচ্ছ হ'ব। আৰু কাঁচ যিটো কাঁচটো আমাৰ স্বচ্ছ হয়, কাৰণ ইফালৰ পৰা আনফালে চাব পাৰোঁ, কিন্তু ইয়াতে ওলোটাই দিছে, সেইকাৰণে আমাৰ কি এনচাৰটো আমাৰ কি হৈ যাব? ৰং হৈ যাব এইটো, ঠিক আছে। এতিয়া নেক্সট চোৱা, কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়। কাঠৰ গুড়িটো পানীত মিহলাই দিলে একেবাৰে মিহি যায় নেকি? নোহোৱা হৈ যায় নেকি? নহয়, কাঠৰ গুড়িটো এটা কি গোটা জাতীয় বস্তু, সেইটো মিক্স নহ'ব। কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়, এইটো অশুদ্ধ, মানে আমাৰ এইটো এনচাৰ কি হৈ যাব? অশুদ্ধ হৈ যাব। এতিয়া নেক্সট চোৱা, পানীত নিমখ দ্ৰৱীভূত হয়। পানীৰ মাজত নিমখটো দিলে কি দ্ৰৱীভূত মিহলাই যায়, সেইটো শুদ্ধ হয়, এইটো শুদ্ধ হয়। নেক্সট চোৱা আমাৰ কি, কাঠৰ টুকুৰা পানীত উপঙে। কাঠৰ টুকুৰা এটা পানীত যদি এৰি দিয়া, বা নৈত তুমি এৰি দিয়া, বিলত এৰি দিলা য'ত পানী আছে, সেইটো কি উপঙি থাকে, ওপৰত ভাহি থাকে, এইটো শুদ্ধ হয়, আচ্ছাটো শুদ্ধ হয়। লাষ্ট কুৱেশ্যনটো চোৱা, শুদ্ধ অশুদ্ধৰ। নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয়। আমি এইটো কৰিলোঁ কি তেল জাতীয় যিকোনো বস্তু পানীত যদি দিয়া, সেইটো কি ওপৰত ভাহি থাকে, মানে মিহলি নাযায়, কিন্তু দ্ৰৱীভূত নহয়। কিন্তু ইয়াতে কি দ্ৰৱীভূত হয় বুলি কৈছে, মানে আমাৰ এনচাৰটো কি হৈ যাব? অশুদ্ধ। বুজি পালা? এতিয়া আহি যোৱা, আৰু আছে প্ৰশ্ন চোৱা, শুদ্ধ অশুদ্ধৰ। গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়। গ্লিচাৰিনটো পানীত দ্ৰৱীভূত হয়, এইটো এলকহল টাইপ বস্তু হয়, এইটো পানীত মিহলি যায়, কাৰণ এইটো শুদ্ধ। তাৰপিছত চোৱা, তাম আৰু ল জ্যোতিমান দ্ৰব্য হয়, এইটো শুদ্ধ হয়। তাম আৰু কি ল জ্যোতিমান দ্ৰব্য, সেইকাৰণে এইটো কাৰেক্ট হৈ যাব। শুদ্ধ অশুদ্ধৰ লাষ্ট প্ৰশ্নটো চোৱা, বায়ু স্বচ্ছ হয়। বায়ুৰ মানে আমাৰ চাৰিওভাগে চোৱা বায়ু আছে, সেই বায়ুৰ মাজেৰে আমি কি ইফালৰ পৰা আনফালে চাব পাৰোঁ। আমি যিমান বস্তু চাওঁ ইয়াৰ মাজত কি বায়ু থাকে, তথাপিও আমি চাব পাৰোঁ, মানে এইটো কি স্বচ্ছ, তেনেহ'লে এইটো আমাৰ কি হৈ যাব? শুদ্ধ উত্তৰ হৈ যাব। এতিয়া আহি যোৱা 8 নম্বৰ প্ৰশ্ন, এইটো কি কৈছে? তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰৰ মিলোৱা। ইয়াতে বস্তু দিছে, ইফালে দ্ৰব্য দিছে, মিলাব লাগে। যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হৈছে, এই বস্তুবোৰ ইফালৰ কোনটো বস্তুৰ পৰা তৈয়াৰী কৰা হৈছে তাৰ লগত মিলাব লাগে। এতিয়া উত্তৰটো চোৱা, টকা বহী। টকা বহী আমি যিটো চিম্পল খাতা বহী বুলি কওঁ, টকা বহী কিহৰ পৰা বনোৱা হৈছে? কাগজৰ পৰা বনোৱা হৈছে। এতিয়া গজালটো ক'ৰ পৰা? লৰ পৰা বনোৱা হৈছে, ল দি বনাই এইটো আমি জানো। চকী অৰ্থাৎ চেয়াৰ যিটো ক'ৰ পৰা হৈছে? কাঠৰ পৰা বনোৱা হৈছে। গিলাচটো তোমাৰ কাঁচৰ পৰা বনোৱা হৈছে, এইটো জানো। সূতাটো কপাহ, আমি জানো কি কপাহৰ পৰা কি সূতা হয়।
ঠিক আছে, বুজি পালা সেইটো? এতিয়া আহি যোৱা 9 নম্বৰ প্ৰশ্নটো কি? 9 নম্বৰ প্ৰশ্নটো চোৱা, প্লাষ্টিকৰে তৈয়াৰী 5 বিধ বস্তুৰ নাম লিখা। প্লাষ্টিকৰ দ্বাৰা তৈয়াৰী 5টা বস্তুৰ নাম লিখিব কৈছে। প্লাষ্টিকৰে তৈয়াৰী 5 বিধ বস্তুৰ নাম হ'ল বটল, বটলটো প্লাষ্টিক দি বনায়, গিলাচটো প্লাষ্টিক দি বনাব, টেবুলো আজিকালি প্লাষ্টিক দি বনায়, পুতলা সেইটো প্লাষ্টিক, আৰু কি থাল, যিটো আমি ভাত চাত খোৱাৰ কাৰণে কাঁহী প্লাষ্টিকৰ আজিকালি আহি যায়। খালী ঠাই পূৰ কৰা। নেক্সট প্ৰশ্ন হ'ল খালী ঠাই পূৰ কৰা। একেটা বস্তু বিভিন্ন ডেছৰে গঠিত হ'ব পাৰে। একেটা বস্তু কি বিভিন্ন দ্ৰব্যৰে গঠিত হ'ব পাৰে। তেনেহ'লে দ্ৰব্যৰে গঠিত হ'ব পাৰে। দ্ৰব্য একাৰটো আছে ইফালে, তেনেহ'লে কি দ্ৰব্যৰে গঠিত হ'ব পাৰে। নেক্সট চোৱা, বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক, যিকোনো বস্তুক আমি ভাগ কৰোঁ, দ্ৰব্য পদাৰ্থ, এইটো কোনটো কিহত ভাগ হ'ব, স্বচ্ছ অস্বচ্ছ, এইবোৰক কি বুলি কোৱা হয়? এইবোৰক কি বুলি কোৱা হয়? শ্ৰেণী বিভাজন বুলি কোৱা হয়, ক্লাছিফিকেশ্যন বুলি কোৱা হয়। ঠিক আছে, তেনেহ'লে এইটো কি ক'ব? শ্ৰেণী বিভাজন বুলি কোৱা হয়। ঠিক আছে, এতিয়া আহি যোৱা 3 নম্বৰ প্ৰশ্নটো। বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণে হ'ল বস্তুটোৰ ডেছ। বস্তু এটাত কি থকা পদাৰ্থৰ পৰিমাণে হ'ল কি? পদাৰ্থৰ পৰিমাণে হ'ল কি? বস্তুটোৰ ভৰ। যিমান পদাৰ্থ আছে সেইটোৱে কি তাৰ ভৰ হ'ব। বুজি পালা? 4 নম্বৰ প্ৰশ্নটো চোৱা, বস্তু এটাই যিমান ঠাই আগুৰে সেয়া বস্তুটোৰ, বস্তু এটাই যিমান ঠাই আগুৰে সেই বস্তুটোৰ কি আয়তন হয়। যিমানখিনি এৰিয়া ঠাইখিনি আগুৰি আছে সেইটো কি কোৱা হয়? বস্তুটোৰ আয়তন বুলি কোৱা হয়। আয়তন বুলি কোৱা হয়। ঠিক আছে, এতিয়া আহি যোৱা প্ৰশ্ন, কুৱেশ্যন নম্বৰ 11। বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। ইয়াতে বস্তু পদাৰ্থ দি আছে, ধৰ্ম পানীত দ্ৰৱণীয়, এইবোৰ ধৰ্ম হয়, স্বচ্ছ অস্বচ্ছ জ্যোতিমান। বস্তুবোৰৰ কি ধৰ্মৰ ভিত্তিত মিলোৱা, এইটো কোনটো ধৰ্ম কাৰ লগত মিলে। মনত ৰাখিবা, কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে। কোনো এটা বস্তুৰ একাধিক ধৰ্ম থাকিব পাৰে। এতিয়া চোৱা, তীখাৰে নিৰ্মিত কাঁহী, এইটো কি হ'ব? জ্যোতিমান হ'ব। কাঁচৰ বটল এটা কি স্বচ্ছ হ'ব, কাঁচৰ বটল যিটো। কাঠৰ টুকুৰা এইটো কি অস্বচ্ছ হ'ব। এতিয়া নিমখটো কি এটা বাকী আছে, এইটো পানীত দ্ৰৱণীয় হ'ব। বুজি পালা? এইটো নিমখটো কি পানীত দ্ৰৱণীয়। এতিয়া আহি যোৱা 12 নম্বৰ প্ৰশ্ন। তোমাক যদি এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তিনিটা কি কি দিছে? মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা? এই তিনিওটা তোমাক কণ্ডিশ্যন দিছে কি মজবুত, পাতল, দীৰ্ঘস্থায়ী কি বনাব লাগে? বেঞ্চ তৈয়াৰ কৰিব লাগে। এতিয়া কৈছে তুমি কোনবিধ দ্ৰব্য তুমি নিৰ্বাচন কৰিবা এই বেঞ্চটো বনাবলৈ। এতিয়া দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা? তুমি মেইনলি কোনবোৰ ধৰ্মক মেইনলি ফ'কাছ কৰিবা তুমি? এতিয়া মই এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰাৰ বাবে কিছুমান ধাতু ল'ম, যেনে লোহা বা ষ্টীল বা দৃঢ় কাঠ। লোহা, ষ্টীল নহ'লে মজবুত শক্ত কাঠ ল'ম। এতিয়া মই যিবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিম সেইবোৰ হৈছে মজবুত। তুমি যদি যিকোনো এটা মজবুত বনোৱা, সেইটো বহুত দিন মানে কি হৈ যাব? দীৰ্ঘস্থায়ী হৈ যাব। ঠিক আছে, এতিয়া মজবুতটো কিয় অগ্ৰাধিকাৰ দিম? কিয় দীঘলীয়া সময় ধৰি স্থায়ী থাকিব পৰা ক্ষমতা, দীৰ্ঘস্থায়িতা, বহুত দিন থাকিব। ভাৰ সহ্য কৰিব পৰা ক্ষমতা, মানে বেঞ্চটো কি বেছি ওজন কি ল'ব পাৰিব, ভাৰ সহ্য কৰিব পৰা ক্ষমতা থাকিব হ'ব। বেয়া বতৰ আৰু দূষিত পানীৰ পৰা ৰক্ষা পাব পৰা ক্ষমতা, আৰ্দ্ৰতা প্ৰতিৰোধ ক্ষমতা যিটো।
মানে বেয়া ৱেডাৰত বাহিৰত থাকিলে পানী পৰিলে সেইটো সহজে যাতে বেয়া নহয়। তিনিটা কণ্ডিশ্যন কি কি? দীঘলীয়া সময় ধৰি স্থায়ী থাকিব পৰা ক্ষমতা, ভাৰ সহ্য কৰিব পৰা ক্ষমতা, বেয়া বতৰ আৰু দূষিত পানীৰ পৰা ৰক্ষা পাব পৰা ক্ষমতা, আৰ্দ্ৰতা প্ৰতিৰোধ ক্ষমতা যিটো। 13 নম্বৰ প্ৰশ্নটো চোৱা, কিছুমান দ্ৰব্য কি গোটাই লোৱা, যেনে বালি, নিমখ, নেমু ৰস ইত্যাদি। এতিয়া এটা গিলাচত পানী লৈ এটা এটাকৈ মিহলাই চোৱা। তোমাক তিনিটা দ্ৰব্য ল'ব কৈছে, তাৰপিছত এটা এটাকৈ পানীত কি মিহলাই চাব কৈছে। কোনবোৰ বস্তু পানীত মিহলি হয়, মিক্স হয়, দ্ৰৱণীয় মানে, এখন তালিকা বনাই লিপিবদ্ধ কৰা। দ্ৰব্য আৰু কি পানীত মিহলি হয় নে নহয়। এতিয়া বালি যেতিয়া ল'বা এইটো মিহলি নহয়, মানে আমি এইটো চাইছোঁ আগতে পানীটো। নিমখটো কি মিহলি যায়, আৰু নেমুৰ ৰসটো মিহলি যায়। এইটো আমি কি চৰ্বত বনাওঁতে নেমুৰ ৰস দি যদি বনোৱা সেইটো কি মিক্স হৈ যায়, ঠিক আছে। এতিয়া লাষ্টৰ প্ৰশ্নটো কি দিছে, 14 নম্বৰটো, ওপৰৰ ছবি দুটা তলৰ তুলাচনীখনৰ সঠিক স্থানত অংক কৰা। ইয়াতে দুটা বস্তু দিছে, এটা হ'ল কি 1 কিলোগ্ৰাম কি কপাহ তুলা যিটো, আৰু 2 কিলোগ্ৰাম দগা, এইটো শিল যিটো আমি ওজন কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াতে তল পিনে আহিছে, মানে ইয়াতে ওজনটো বেছি হ'ব লাগিব, আৰু এইটো ওপৰ পিনে আছে, মানে ইয়াতে ওজনটো কম হ'ব লাগিব, ঠিক আছে। তেনেহ'লে আমি ইজিলি ক'ব পাৰোঁ যে ইয়াতে কি ৰাখিব, কপাহটো ৰাখিব, ঠিক আছে, আৰু ইয়াতে দগাটো ৰাখিব। তেনেহ'লে 1 কিলোগ্ৰাম কটন আৰু 2 কিলোগ্ৰাম হোৱাইট দগাটো, ঠিক আছে। বুজি পালা এইটো দগাটো আৰু কপাহটো ইয়াতে। যিহেতু আমাৰ হোৱাইটত কি এটা তল পিনে আহিছে, এটা ওপৰ পিনে গৈছে, মানে ইয়াতে 1 কেজি থাকিব, ইয়াতে 2 কেজি থাকিব। বুজি পালা? এয়াই আছিল কি 5 নম্বৰ পাঠটো তোমাৰ। নেক্সট ভিডিঅ'ত আন এটা চেপ্টাৰ 6ৰ প্ৰশ্ন আৰু তাৰ সমাধানসমূহ ভালদৰে চাম। কোনো ধৰণৰ ডাউট থাকিলে সুধিবা, আৰু কোনো চেপ্টাৰৰ যদি কুৱেশ্যন এনচাৰ্ছ লাগে তোমালোকে কমেণ্ট কৰি জনাবা, সেইটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ ভিডিঅ' বনাই দিম, ঠিক আছে। আজিৰ কাৰণে ইমানেই। তোমালোকে ধৈৰ্য সহকাৰে চালা, সেইকাৰণে ধন্যবাদ সকলোকে।